গাইজ এয়া চাওক মোৰ লগত আজি আছে এটা এপলৰ অৰিজিনেল এয়াৰপডছ এণ্ড ইয়াতে আছে এটা ডুপ্লিকেট এয়াৰপড কিন্তু বিশ্বাস কৰক আপোনালোকে ধৰিবই নোৱাৰিব যে কোনটো অৰিজিনেল নে কোনটো ডুপ্লিকেট এইটো মই আনিলো গাইজ মাত্ৰ 500 টকা দি আপোনালোকে হয়তো জানে এপলৰ অৰিজিনেল এয়াৰপডছবোৰৰ দাম 13,000 পৰা আৰম্ভ কৰি আপ টু 60,000 লৈকে হ'ব পাৰে সো ইয়াৰ ভিতৰত পায় আৰু সো এই প্ৰাইস ৰেঞ্জৰ ভিতৰত আপোনালোকে এনেকুৱা ধৰণৰ এয়াৰপডছ পায় কিন্তু 500 টকাত আপোনালোকে কি এয়াৰপড পায় সো ফ্লিপকাৰ্টত যদি আপোনালোকে চাই এই 200 টকাৰ পৰা আৰম্ভ কৰি 1000 টকাৰ ভিতৰতো এনেকুৱা ধৰণৰ বহুতো কপি পায় সো তাৰে ভিতৰত আৰু এইটো এটা সো বলক আমি এতিয়া খুলি মেলে চাও যে কেনেকুৱা ধৰণৰ কি বস্তু প্ৰভাইড কৰি আছে তো এয়া হল বক্সটো চাওক সেম এপলৰ এয়া চাওক এপলৰ ইয়াতে লোগো দি আছে মানে প্ৰডাক্টটো কপি কৰিছে বক্সটো এজ ইট ইজ কপি কৰিছে ইয়া চাওক ইভেন কিছুমানে তো সিৰিয়াল নাম্বাৰ চালেও শো কৰে কি কম আৰু সো ইয়া চাওক ইয়া বক্সটো বক্স বাদ দিয়ক ইয়াৰ কি ডকুমেন্টেশন ও মাই গড 500 টকাৰ এয়াৰপডছটো ডকুমেন্টেশন দিছে কিবা কিবি দিছে আৰু বাদ দিয়ক এবাৰ বাদ দিয়ক এইটো হল মালটো এইটো দেখুৱাই আছো আপোনালোকক গাইস ইয়া চাওক এইটো হল অৰিজিনেল আৰু এই প্লাষ্টিকত থকাটো হল ডুপ্লিকেট কিন্তু আপোনালোকে ধৰিবই নোৱাৰিব কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট এনেকুৱা মানে এই লেভেলৰ কপি কৰিছে সো অকল দেখাতে নে হসাকে কোৱালিটিটো কিবা কপি কৰিছে সেইটোৱে আপোনালোকক দেখুৱাম আৰু তাৰ পিছত আপোনালোকে যদি মানে অলপ লেভেল দিব বিচাৰে এয়াৰপডছ লৈ এনেকুৱা ধৰণৰ এয়াৰপডছ কিনি আপোনালোকে দিব পাৰে সো সকলোখিনি কম প্ৰথমতে ইয়া বক্সটো এণ্ড কেবল বাকি ইয়াৰ ভিতৰত আৰু একো নাই এটো এৰি দিলো ইয়াৰ ভিতৰত সব ইয়াৰ ভিতৰত এই ইয়াৰৰ এসক এইবোৰ দিছে এণ্ড এইবোৰ সাইড কৰো এণ্ড দেন কেবল ইয়াতে কেবল দিছে সক টাইপ সি টু টাইপ সি কেবল হোতে এসক গাইস প্ৰডাক্টৰ কথা নাজানো হেতু সাম বাৰো কিন্তু কেবলটো আপোনালোকে এটা সৰু বাচ্চাকো যদি দেখুৱাই দিয়ে কব ই ডুপ্লিকেট কেবল এই ওয়্যাৰৰ কোৱালিটি দেন ইয়াৰ এইটো চাওক এয়া যদি চাই এইটো চালো আপোনালোকে গম পাব এইটো একেবাৰে ডুপ্লিকেট কপিটো হয় বাৰো কিন্তু ডুপ্লিকেটৰ ওপৰত যদি কিবা আছে হেয়া এইটো সো কেবলৰ সাইড এতিয়া চাওক গাইস এইটো আসল মালটো ও So guys, packet to already মই খুলিছো বাৰু still আপোনালোকক আৰু এবাৰ দেখুৱাই আছো খুলি চাওক গাইস এই লেভেলৰ কপি কৰিছে ইয়াতে চাওক গাইস টাইপ সি পিন দিয়া আছে ইয়াতে এটো মাইক্ৰোফোন সাগে ইয়াতেও গ্ৰিল দিয়া আছে and then yeah guys yeah চাওক গাইস আপোনালোকক এনেকুৱা লাগিছে নে মই ডুপ্লিকেট এয়াৰপডছ এতিয়া লগাইছো ইয়া চাওক এতিয়া গাইস ডুপ্লিকেটটো দেখা পালে প্ৰথমতে মই আপোনালোকক দেখুৱাই দিও হা ইয়া এইটো ডুপ্লিকেটটো এইটো অৰিজিনেল গাইস চাওকচোন আপোনালোকক কিবা এংগেলৰ পৰা ডুপ্লিকেট অৰিজিনেল যেন লাগিছে নে এটা ডুপ্লিকেট এটা অৰিজিনেল সো আপোনালোকে মোক চাই গম পাইছে নে যে কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট এ চাওক ও ভাই গড বিশ্বাস কৰক মই এটো কানত লোৱাৰ পিছতো ডিফাৰেন্স একো গম পোৱা নাই যে কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট বাকি সাউন্ড কোৱালিটিটো অবভিয়াসলি থাকিব কিন্তু এতিয়ালৈকে মানে মই নিজে কানত দিয়াৰ পিছত গম পোৱা নাই সাউন্ড কোৱালিটি টেষ্ট কৰিম বাৰু প্ৰথমতে আপোনালোকে ইয়া চাওক এটো হল ডুপ্লিকেট and yes of এইটো হল অৰিজিনেল তো মই সাইড কৰো এতিয়া ডুপ্লিকেটৰে মই গান বজাই চাও যে কেনেকুৱা সাউন্ড কোৱালিটি ওয়াও হসাকে সাউন্ড কোৱালিটি কিন্তু মজা আছে গাইস মানে সেই হিচাপত আপোনালোকে যদি প্ৰাইস হিচাপত যদি চাই এটো সব 13,000 টকা আৰু সব এটো 500 টকা তো সেই হিচাপত যদি আপোনালোকে ওভাৰঅল যদি কম্পেয়াৰ কৰি চাই এটো বহুত ভাল আছে ইয়াত কই অকল সাউন্ডৰ কথা কৈছো দিও বাকি ফিচাৰ্স বিল কোৱালিটি এইবোৰ বাদ দিওক জাস্ট সাউন্ড বেস এইবোৰৰ কথা কৈছো কমফৰ্টও বাদ দিওক জাস্ট সাউন্ড বেস মই এইবোৰৰ কথা কৈছো যদি আপোনালোকে অকল গান শুনাৰ কাৰণে এয়াৰপডছ লব বিচাৰি আছে তেতিয়া হলে এই
13,000 50,000 হেতু ৰিজেক্ট কৰি এয়া লওক বিশ্বাস কৰক সঁচাই আপোনালোকে মানে বহুত পইচা আপোনালোকৰ বাচিব ও সঁচাই বেছ মানে ক'ব গ'লে এক আল্টিমেট মানে একদম আপোনালোকে এক্সট্ৰিম লেভেলৰ নাপায় কাৰণ আপোনালোকে এবাৰ প্ৰাইচটোও চাওক ইয়াৰ কাৰণ আপোনালোকে এবাৰ প্ৰাইচটোও চাওক ক'ত আপোনালোকৰ 13-15,000 টকা আৰু ক'ত জাষ্ট 500 টকা সো সেই হিচাপত যদি চাই আপোনালোকে আল্টিমেট গাইজ আপোনালোকে ধুনীয়াকৈ ল'ব পাৰে এই ইয়াৰপডছবোৰ কিন্তু আপোনাৰ একো গ্যাৰান্টি নাই ই দুদিনও চলিব পাৰে 2 বছৰো চলিব পাৰে আপোনালোকে যদি জাষ্ট সাউন্ডৰ কাৰণে শুনিব বিচাৰি আছে আৰু অলপ যদি লেভেল দিব বিচাৰে যে ইয়াৰপড আছে মোৰ লগত সো আপোনালোকে ইমান পইচা খৰচ কৰিবলৈ দৰকাৰ নাই বাস আপোনালোকে 500,000 টকাত এনেকুৱা ধৰণৰ ইয়াৰপডছ কিনি লওক আৰু ধুনীয়াকৈ লেভেল দিয়ক আপোনালোকে সাউন্ড কোৱালিটিও ভাল পাব আৰু এটা কথা আপোনালোকে কলিং এক্সপেৰিয়েন্স কোনটো গাইজ ভাল নাপাব হেতু হয় আপোনালোকক অকমান লাউডলি কথা ক'ব লাগিব তেতিয়াহে যে ৰিসিভাৰ আছে আপোনালোকে ফোন কৰিলে যাক ফোন কৰিব হিয়ে শুনা পাব আপোনালোকে ইয়াৰ নিচিনা প্ৰিমিয়াম কোৱালিটিৰ সাউন্ড আপোনালোকে নাপায় এনেকুৱা এক্সপেক্টটো নকৰিব যে ইয়াৰ লগত কম্পেয়াৰ কৰিব পাৰি ইয়াৰ লগত কম্পেয়াৰ নহয় বাকি বেলেগ নৰ্মাল ইয়াৰফোনৰ লগত যদি আপোনালোকে কম্পেয়াৰ কৰিব পাৰে যে ইটস গুড ইটস ওল্ড মানে 500 টকা হিচাপে ঠিকে আছে সো গাইজ এইটো ভিডিঅ'ৰ কাৰণে এইখিনি আছে আজি আপোনালোকক মই এইটো জাষ্ট আনবক্সিং কৰি দেখুৱালো আৰু অকমান ৰিভিউ দিবলৈ চেষ্টা কৰিলো কিন্তু নেক্সট ভিডিঅ'ত আমি কি কৰিবলৈ গৈছো জানেনে এইটোক আমি ভাঙি ভিতৰত কি আছে হে আপোনালোকক দেখুৱাম ভাঙি চিঙি ভিতৰত যিমান যি আছে এটা সাৰ্কিট এটা বস্তু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সো নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব সো আজিকালি মানে টাটা বাই বাই